নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ আজিৰ এই ভিডিঅটোত অসমত হ'ব লগা যিকোনো কম্পিটিটিভ এক্সামত আহিবলগীয়া জিকেৰ ইম্পৰ্টেন্ট কোৱেশ্চন আজিৰ এই ভিডিঅটোত ডিসকাস কৰিম তেলে আকচোন আজিৰ এই ভিডিঅটো আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব আপোনালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিব তে ইয়াৰ ভিডিঅৰ শুদ্ধ আনসাৰটো হ'ব ক নম্বৰটো পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰত্ন কণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখন আছিল ইয়াৰ চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো কি হ'ব আপোনালোকে কমেন্ট সেকশনত দিব ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক নম্বৰটো ত্ৰিপুৰা পৰৱৰ্তী প্ৰশ্নটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব আপোনালোকে ভিডিঅটোৰ কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব সি নম্বৰটো তৰুণ পৰৱৰ্তী প্ৰশ্নটো হৈছে চনৰ বিদ্ৰোহৰ নেতা কোন আছিল ইয়াৰ চাৰিটাকৈ অপচন দিয়া হৈছে লাচিত বৰফুকন পিয়লি বৰুৱা মণিৰাম দেৱান আৰু কনকলতা ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো আপোনালোকৰ সি নম্বৰটো হ'ব পৰৱৰ্তী প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল ইয়াত আপোনালোকৰ চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে গ নম্বৰটো 1449 পৰৱৰ্তী প্ৰশ্নটো হৈছে 1942 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ প্ৰথম শহীদ কোন আছিল ইয়াত আপোনালোকৰ চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক নম্বৰটো কনক পৰৱৰ্তী প্ৰশ্নটো হৈছে ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ নামেৰে জনাজাত আছিল ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক নম্বৰটো ফুলুক পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত ভাৰতৰ স্বাধীনতাৰ যুদ্ধত মৃত্যু বাহিনী কোনে সংগঠন কৰিছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব খ নম্বৰটো পৰৱৰ্তী প্ৰশ্নটো হৈছে বিভিন্ন যুগত আহোম ৰাজ্যৰ তিনিখন ৰাজধানীৰ নাম কি আছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব গ নম্বৰটো চৰাইদেউ গড়গাঁও পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱাসকলৰ ভিতৰত এজনে স্মৰণীয় সুনাম অৰ্জন কৰিছিল পিতৃ আৰু পুত্ৰ দুয়োৰে জ্যোতিৰ নাম লিখা ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব খ নম্বৰটো মোমাই তামুলী বৰুৱা আৰু লাচিত পৰৱৰ্তী প্ৰশ্নটো হৈছে কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ আহোম ৰজাই দখল কৰিছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব গ নম্বৰটো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰবৰুৱা আৰু বৰফুকনৰ পদ সৃষ্টি কৰিছিল কোনে ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব আপোনালোকৰ খ নম্বৰটো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল কোচ ৰজাই কোনজন কোচ ৰজাই ইয়াত চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব গ নম্বৰটো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন বছৰত কুশল কোঁৱৰক ইংৰাজে ফাঁচি দিছিল আৰু কি কাৰণত ইয়াতে চাৰিটাকৈ অপচন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব গ নম্বৰটো 1942 চনত গোলাঘাটৰ সমীপত এখন ৰেলপথৰ পৰা ওলাই যোৱাৰ ষড়যন্ত্ৰৰ দোষী ঘোষণা কৰি কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1900 আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমৰ আহোম ৰজা কোন আছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ইয়াৰে পৰৱৰ্তী প্ৰশ্নটো হৈছে 1886 চনত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰে ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক নম্বৰটো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমলে নিৰ্মাণ কৰা গোহাঁই কমল আলি পথটো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াতে আপোনালোকৰ চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ক নম্বৰটো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ঘ নম্বৰটো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত পথৰীঘাট যুদ্ধ নামেৰে জনাজাত জনবিদ্ৰোহ বছৰটোত সংঘটিত হৈছিল ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ঘ নম্বৰটো 1800 আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল ইয়াতে আপোনালোকৰ চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰে ভিতৰত শুদ্ধ আনসাৰটো কি হ'ব হেতু আপোনালোকে ভিডিঅটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাব তে বন্ধুসকল আজিৰ এই ভিডিঅটো ইমান আছিল ব্লগ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো